আপোনাৰ গম পাই গোটেই মানে এনকুৱাৰীৰ কাৰণে মই দিছিলোঁ আবেদন, তো সেই সূত্ৰে মোকো মাতিছে আৰু প্ৰথম ষ্টেটমেণ্ট ময়ে ল'লে আৰু আমাৰ এতিয়া কি তেখেতে যেন মানে চিফ এনকুৱাৰী অফিচাৰ তাতে ভালদৰে সুধিছে। তো মইতো ডিমাণ্ড কৰিছিলোঁ যে আকৌ ৰিপৰ্ট লাগে, তেখেতে ৰিপৰ্ট কৰা মানে বহুত খৰচ যাবতো এইবোৰ, পাব্লিকৰ কষ্ট আছে কিবা আছে, মোৰ ঠিক আছে এইটো নালাগে, কিন্তু ষ্টেটমেণ্ট লিখি বুলি লাষ্টত কি হৈছে কি হোৱা নাই। তো তেখেতে ক'ব বিচাৰিছে আপোনাৰ হেৰি মই মানুহ যে পঠোৱা যে নাই এইটো সঁচা কথা এগ্ৰী। তো মই কৈছোঁ যিহেতু ডি চি এগৰাকীয়ে কৈছে মানুহ গৈছে, কোনোবাতো বেলেগ মানুহ গৈছে লুটবাবৰ নাম লৈ পেলাই, তো সেইটো মানে এনকুৱাৰী হ'বই লাগিব, এইটো চিৰিয়াছ ছিকিউৰিটি লেপছ হৈছে। আৰু এছ পি আৰু ডি চি মানে টিল দ্য ইলেকশ্যন খতম নোহোৱালৈ মানে 4 তাৰিখলৈ ইমিডিয়েটলি দে শ্বুড বি ছাছপেণ্ডেড অৰ ট্ৰেন্সফাৰ্ড। তেওঁলোক মানে কম্পিটেণ্ট নহয় বুলি মই এনকুৱাৰী কমিশ্যনত কৈ দিছোঁ আৰু মোটামুটি দে ৱেল বিহেভ, গোটেই বস্তু ভালদৰে দিছে, গোটেইখিনি এনচাৰ মই দিছোঁ। তো সেইকাৰণে টাইমটো বেছি লাগিলে। বহু সময়ত আপুনি কি ডিমাণ্ড দিলে? ইমিডিয়েটলি ছাছপেণ্ড ডি চি এছ পি। প্ৰথমটো আপোনাৰ ৰিপৰ্টৰ কথাই কৈছিলোঁ, কিন্তু ৰিপৰ্ট কৰা মানে মানুহৰ কষ্ট হ'ব, বহুত টকা খৰচ যাব, তো সেইটোৰ ওপৰত উইথড্ৰ কৰি ল'লে এইটো। কিন্তু মানে টিল 4th জুন ডি চি এছ পি দুজনক ছাছপেণ্ড কৰিবৰ কাৰণে এইটো মই ষ্টেটমেণ্ট দিছোঁ মই, কাৰণ দে আৰ নট কেপেবল এনাফ। এতিয়া ধৰক মই জানো যে মই মানুহ পঠোৱা নাই, সেইটো এগ্ৰী, কিন্তু ডি চি যিহেতু কৈছে মানুহ এজন গৈছে, কোনোবাটো বেলেগে মোৰ নামত যাব পাৰেতো, তো মানুহজন যোৱাটো সঁচা কথা, ডি চিয়ে কৈছে যিহেতু। নাই, মানুহজনটো পুলিচে বিচাৰি থাকিব, যিহেতু মানুহজন গৈছে, ডি চিয়ে কৈছে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে, তাৰমানে সেইটো সঁচা কথা। সঁচা কথা মানে ছিকিউৰিটি লেপছ হৈছে এইটো, তো EVM মেনিপুলেট হ'ব পাৰে। ডি চিকে যদি ভয় খুৱাই পাৰে, ডি চিয়ে যদি আপোনাৰ ভয় খাই সেই মানুহজনক আজিও ধৰিব নোৱাৰিলে, তো বেলেগ মানুহে বন্দুক দেখাব গৈ পেলাই EVM মেনিপুলেট কৰিব, যিটো আমি সন্দেহ প্ৰকাশ কৰোঁ প্ৰায়। এইখিনিয়ে মই যিটো এলিগেশ্যন আছিলে ষ্টেপ বাই ষ্টেপ সুধি গৈছে আৰু মই দীঘলকৈ দিছিলোঁতো। বহুত টাইমে গ'লছে, কিন্তু মানে ইমান টাইম যদি নালাগিলে আৰু। তো তেখেতে কৈছে ইফ নিডেড কাইলৈ গুৱাহাটীত এবাৰ ষ্টেটমেণ্ট ল'ব পাৰে যদি দৰকাৰ হয়, সেইটো হ'লে গুৱাহাটীতে হ'ব আৰু। সুধিছে আপুনি এইটো ডি চি এগেইনষ্টত কিয় লিখে, বেলেগৰ ক্ষেত্ৰত কিয় নিলিখে? মই বোলো আপুনি চাব যে আপুনি প্ৰতীক হাজেলাৰ এগেইনষ্টত কোনে কেছ কৰিছিলে, কাৰ ওপৰত লিখিছোঁ, আপুনি চাই থাকিব গোটেইখিনি। এইটো আজি আপুনি নাচায়, আপুনি নাই কৈছে আপুনি লিখি থাকক। মইতো তেখেতক কৈছোঁ যে এইখন কাজিয়া বহুত দূৰলৈ যাব, আৰু তেখেতক কৈছোঁ আপুনি মোৰ ষ্টেটমেণ্ট মই দিছোঁ, আপুনি যি আপোনাৰ ওপৰত বিশ্বাস আছে এটা ভাল আমি এনচাৰ পাম বুলি, সেইটোৱে আৰু। থেংক ইউ।